কাটিব হালছো না কাটিব তো গাড়ি খোলা ড্রাইভারের কাছে দাই নাই আরে আপনি আপনার আপনি পয়সা দিছে 12 মাস আমি খেতি করে খাব দিছে এই গতিকে মাননীয় মুখ্যমন্ত্রী ডাঙৰীয়াক আমি অনুৰোধ কৰিছো ৰাখিছে দেখিবলৈ পৰা আমি মাননীয় মুখ্যমন্ত্ৰীকে ভোট দি থাকোঁ এতিয়া আমাৰ মাটিখিনি এতিয়া পতা মাটিখিনি দুৰ্বৃত্ত আহি কিনে গাঁটা খান্দিছে আমি খেতি কৰি কেনেকৈ খাম আমি হ'লো দুখীয়া মানুহ হাজিৰা কৰি ভাত খাওঁ এতিয়া আমাক মাটিখিনি লাগে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সৰল প্ৰাৰ্থনা কৰিছোঁ তেওঁক আমি বহু কষ্ট কৰি আকৌ জিকাম আকৌ বাৰ জিকাই থাকিম তেওঁ আমাক এই কামটো যেন অতি সোনকালে কৰি দিয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সৰল প্ৰাৰ্থনা কৰিছোঁ আমি কি কৰি ভাত খাম আমি খেতি কৰি খাওঁ 12 মাহে আমি খেতি কৰি খাওঁ এতিয়ানো চাক আমি খেতি কৰিছোঁ সেয়েহে ডাঙৰীয়াক আমি সৰল প্ৰাৰ্থনা কৰিছোঁ আমি টকা নাই পইচা নাই আমি এজিচি চালোঁ আমাৰ কথা নুশুনে দিছোঁ আমাৰ কথা নুশুনে কোনেও নুশুনে আমি ক'ৰ পৰা কেনেকৈ খাম সেয়াই মাননীয় ডাঙৰীয়াক সৰল প্ৰাৰ্থনা কৰিছোঁ মানে অতি সোনকালে আমাৰ কামটো সমাধান যেন কৰি দিয়ে মানে আমাৰ ইয়াতে আজি 1966 চনৰ পৰা আমি ইয়াতে মাটি দখল কৰি ভোগ দখল কৰি খাই আছিলোঁ খাই থকাৰ পিছত আমাক 2021 চনত চৰকাৰে আমাৰ মাটিখিনি মানে প্ৰত্যেককে 5 বিঘাকৈ ম্যাদী পট্টা কৰি দিছে আৰু সেই অনুযায়ী আমি ইয়াতে খেতি বাতি কৰি চলি আছোঁ খাই আছোঁ আৰু যিহেতু আমি খেতি কৰি খোৱা মানুহ আমাৰ এই খেতিত আমি নজনাকৈ কোনোবা মানে দুৰ্বৃত্তই কিবা এটা প্ৰজেক্ট এটা এপ্ৰুভ কৰি গভৰ্ণমেণ্ট প্ৰজেক্ট এটা ইয়াতে চলা বুলি আমাক জনাইছে মানে আমি গম পোৱা নাছিলোঁ কিন্তু আমি পিছত আহি আমাৰ ইয়াতে খেতি কৰা ম্যাদী পট্টাৰ মাটিত ফকলেন লগাই মাটি খান্দি আছে আৰু এই মাটি আমাৰ ইয়াতে খান্দিব নালাগে কাৰণ কিয় আমি এয়া মাটিত খেতি কৰি খোৱা মানুহ আমি খেতি কৰি খাব লাগিব যিহেতু আমাৰ মাটিত কেনেকৈ মানে কিহৰ ভিত্তিত কোনো ইনফৰ্মেশ্যন নোহোৱাকৈ আমাৰ ম্যাদী পট্টাৰ মাটিত কেনেকৈ আহি গাঁটা খান্দিব পাৰিলে সেইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত আমাৰ আবেদন আছে যে তেওঁ আমাৰ এই বিষয়ে বিচাৰ কৰি দিয়ে যেন আৰু লগতে আমি এই বিষয়ে আমাৰ মণ্ডলৰ চিপাঝাৰৰ মানে চাৰ্কল অফিচাৰক আমি জনাইছিলোঁ যে এনেকুৱা হৈ আছে আমাৰ ম্যাদী পট্টাৰ মাটি খান্দি আছে কিন্তু তেওঁ আমাক কোনো ধৰণৰ সুফল আমি তেওঁৰ পৰা পোৱা নাই তাৰপিছত আমি আমাৰ জিলাৰ আয়ুক্ত মহাশয়ৰ ওচৰতো গ'লোঁ তেওঁকো আমি আবেদন কৰিলোঁ তাৰপিছত আমাৰ CDC সমজিলা আয়ুক্তৰ ওচৰত গ'লোঁ তেওঁ আমাক ক'লে যে কি মাটিৰ মানে যদি দুৰ্বৃত্তই আহি মাটি খান্দিছে সেইটো পুলিচেহে চাব আমি চাব নোৱাৰিম তেওঁ কেনেকৈ ক'লে তাৰ পৰা আমাৰ সন্দেহ হৈছে যে কি ইয়াতে মানে কি সকলোবিলাক লগ হৈ আছে যেন এনেকুৱা লাগিছে আমাৰ আমি কোনো ধৰণৰ সুফল মানে পোৱা নাই কোনো ধৰণৰ এটা মানে আমি সকাহ পোৱা নাই যে আমি সাধাৰণ মানুহ হিচাপে পুলিচ প্ৰশাসন বা আমি প্ৰশাসনক জ্ঞাত কৰাৰ পিছতো আমাৰ এই কামখিনি বন্ধ কৰিব পৰা নাই সেইটো আমি মানে আমাৰ এতিয়া ভাবিবলৈ আমি সন্দেহ কৰিবলৈ আমি বাধ্য হৈ গৈছোঁ যে ইয়াতে সকলোবিলাক মানে মেনেজ হৈ আছে যেন এনেকুৱা লাগিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ